প্লাষ্টিক কাগজ কি যে হ'ব আজিকালি ল'ৰা ছোৱালীবিলাকক এইবিলাকৰ গুৰুত্ব নাই বজাৰলৈ যাব কেৰিবেগত বস্তু আনিব সিফালে চোৱা সেইফালে পলিথিন কাগজ কি যে হ'ব নগেন কি কৰি আছা হে মহেন্দ্ৰ দেখুৱা আজিতো ৰাতিপুৱা ফুৰিব নাহিলা কিয় কি ক'বা হে মহেন্দ্ৰ আজি দুদিনমানৰ পৰা গাটো বৰ ভাল নহয় ভালে কৰিছা দিয়া অলপ ঠাণ্ডাও পৰিছে নাহাই খুব ভাল কৰিছা তাকেইতো আজি দুদিন আগৰ পৰা বৰষুণো দি আছে অলপ ঠাণ্ডা নামিছে এতিয়া লেপখন ওলাব লগাই হৈছে কি কৰিবা আজি কোনো ঘৰখনত অকণ চাফ কৰোঁ বুলি ভাবিছিলোঁ ল'ৰাটো মটি গুটি নাই একো মই দিয়া নগেন তোমাক কৈ মোৰ বৰ বেয়াই লাগিব পত্নীৰ মৃত্যুৰ পিছত গোটেই ঘৰখনৰ দায়িত্ব তুমিয়ে ল'ব লগা হৈছে কি কৰিবা মহেন্দ্ৰ বিধিৰ লিখনটো খণ্ডন নাযায় আমি চাগে কপালত এয়াই সানি আহিছিলোঁ মই দিয়া কিন্তু কি কৰিবা আমাৰ আৰু থাকিও নাথাকাৰে নিচিনা আজি ৰাতিপুৱা মই চাহ বনাইহে খাই উঠি আহিছো এওঁৰা শুইয়ে আছে কি কৰিছা কি কৈছা মানে মই বিৰাট বিজি গম পাই সাংঘাতিক বিজি মই হয় এইটো অলপ বিজি হয়ে দিয়া পঢ়া শুনা তাৰপিছত ঘৰৰ দায়িত্ব ভৱিষ্যত গঢ়াৰ দায়িত্ব বহুত কথা থাকে বিজি হ'ব লাগে মোক অলপ পইচা দে তোক আকৌ পইচা কি হ'ল যেতিয়াই মন যায় তেতিয়াই পইচা দিবি তুমি কিহৰ বাবে বাৰে কিয় সুধি থাকা গম নোপোৱা নেকি পইচা কিহৰ কাৰণে লাগে বাইকত তেল ভৰাবলৈ আছে আৰু লগৰ ছোৱালীজনী বাৰ্থডে পাৰ্টি আছে দিয়া মোক সোনকালে দে আজিকালি ল'ৰা ছোৱালীৰ কথাই বেলেগ অকল পাৰ্টি বাকী একো কামেই নাই হেন পাওঁ দেখোনে কিবা ক'লে পুৰা এই তোমালোকৰ আজিকালি কিবা বোলে পাৰ্টি তাৰে কথাই কৈছো মানে আপুনি কি ক'বলৈ বিচাৰিছে সেইটো কওক না আমিতো আৰু এই বয়সত পঢ়া শুনা ঘৰত খেতি পথাৰত যোৱা এইবিলাক কামতে ব্যস্ত আছিলোঁ পাৰ্টি বুলি তোমালোকৰ নিচিনা ল'ৰাৰ পৰা এইবিলাক শুনিছোঁ এই বয়সত আমি ইয়ং জেনেৰেশ্যন ন আমাৰ পাৰ্টি চাৰ্টি এইবিলাক মজা কিবা কিবি থাকিবই আপুনি তেনেকৈ কিয় ক'ব বাপা আমি কি কিবা ইয়ং